আজি বহুত দিনৰ মূৰত বাইকৰ লগত এইফালে দেখিছোঁ বাইকখনৰ লগত ব্লগ কৰিছোঁ বহুত দিনৰ মূৰত কালি ধুলোঁ একদম ধুনীয়া চিকচিকীয়াকৈ তো মেইন কাৰণটো হ'ল ব্লগ কৰাৰ মোৰ এক্সজষ্টটো বিক্ৰী হৈ গ'ল তো মই ভিডিঅ' আপলোড কৰিছিলোঁ এক্সজষ্ট লৈ পিনে তো বহুত কমেণ্ট আৰু বহুত ফোন আহি আছে মোৰ ঘৰলৈ যে তোৰ এক্সজষ্টটো বিকিলি নি বহুত মানে ফোন আহি আছে কমেণ্ট আহিছে ৰাতি 11টা 12টা বজাত তেনেকৈ ফোন আহি থাকে তো বিকিলোঁ তাকে কৈছোঁ মানে বিকিলোঁ বুলি ক'বলৈ মই মানে ভিডিঅ'টো আজি বনালোঁ কাৰণ ইমান বেছি ফোন আহি থাকে ৰাতি তো সেইকাৰণে বিকিলোঁ তো সেইটোকে আপোনালোকক কৈনো যে বাইকখনৰ এক্সজষ্টটো মই চেল কৰিলোঁ লগৰ এটাক তো এইটো এতিয়া ষ্টক এক্সজষ্ট লাগি আছে এইফালে দেখিছে আপোনালোকে ষ্টক এক্সজষ্ট লাগি আছে বাকী মই আপোনালোকক দেখাই দিছোঁ বাইকৰ কালি চেইন পকেটটো পুৰা চফা কৰিলোঁ ক্লিন কৰিলোঁ কেনেকৈ ক্লিন কৰিলোঁ আপোনালোকক মই কৈ দিছোঁ ইয়াত ডিজেল ল'লোঁ ডিজেল ব্ৰাছ ল'লোঁ ব্ৰাছ লৈ পূৰা ডিজেলে পূৰা এই ব্ৰাছ লৈ পূৰা এইখিনি চফা কৰিলোঁ তাৰপৰা 5-10 মিনিটমান থ'লোঁ তাৰপৰা ইয়াত গোটেই লেতেৰাখিনি তাৰপৰা তলত পৰি গ'ল তাৰপিছত আপোনালোকে এখন শুকান কাপোৰ ল'ব কাপোৰ লৈ চেইনটো পূৰা এনেকৈ ধৰি পূৰা মুচি পূৰা ধুনীয়াকৈ ঘৰতে একো পইচা খৰচ নোহোৱাকৈ ঘৰতে আপোনালোকে ক্লিন কৰিব পাৰিব মানে চেইন পকেটটো ধুনীয়াকৈ মই এইটো ক্লিন কৰিলোঁ লগতে এইটো খুলি ল'লোঁ ইয়াৰ নটটো আৰু ইয়াৰ নটটো খুলি ল'লোঁ এইটো উলিয়াই ল'লোঁ এইটো ধুনীয়াকৈ ক্লিন কৰিলোঁ বহুত ধুনীয়া চফা হৈ গ'ল সেইকাৰণে আপোনালোকক কৈছোঁ যদি আপোনালোকে যদি এক্সজষ্ট যদি আপোনালোকে চেইন ক্লিন কৰিম বুলি যদি ভাবিছে তেতিয়া ঘৰতে ধুনীয়াকৈ কৰক একো দোকানলৈ লৈ গৈ পইচা খৰচ কৰিব মানে কালি মই ক্লিন কৰি এতিয়া ক্লিন কিমান মানে চফা কিমান হৈছে চেইনটো চব পূৰা চেইনটো পূৰা চফা হৈ আছে আপোনালোকে এবাৰ যদি মন কৰক এইটো চব পূৰা এইটো চাইডটো গোটেইটো বগা হৈ আছে ধুনীয়া হৈ আছে বগা হৈ আছে দেখিছে নহয় তো আপোনালোকক মই কালি দেখাব নোৱাৰিলোঁ ভিডিঅ' কৰি নহ'লে মই দেখাই দিলোঁ বাইকৰ ওপৰত বহুত দিন ভিডিঅ' বনোৱাই নাই বনাবলৈ বাইকখন বহুত আপগ্ৰেড কৰিবলৈ আছে আপগ্ৰেড মানে বাইকখন বহুত বনাবলৈ আছে বহুত কিবা কিবি লগাব আছে লাহে লাহে লগাব লাগিব তাৰ ভিডিঅ'টো সেইকাৰণে কৰিলোঁ আৰু আচলতে মেইন টপিকটো হ'ল ভিডিঅ' কৰা যে মোৰ এক্সজষ্টটো চেল কৰিলোঁ তো মানুহে বহুত কমেণ্ট আৰু ফোন কৰি থাকে সেইকাৰণে এইটো কৰিলোঁ তো এক্সজষ্ট লাগি আছে এতিয়া মোৰ ভাগৰ বাইকখনত তো ভিডিঅ'টো ইমানেই আছিলে সৰুকৈ এটা আপডেট দি দিলোঁ বাইকখনৰ ওপৰত লৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ' লগ পাম আৰু যদি R15 V3 ওপৰত কিবা যদি ব্লগ লাগে মোক কমেণ্ট কৰিব মই বনাই দিম অ'কে টাটা বাই বাই